কেতিয়াবা জীৱনত এনে সময় আহে যেতিয়া মানুহে কয় তোমাৰ দ্বাৰা নহব, কিন্তু যদি সেই সময়ত তুমি হাৰ নামানি আগবাঢ়ি যোৱা তেতিয়াই সৃষ্টি হয় ইতিহাস। আজি মই কবলৈ ওলাইছো এনে এগৰাকী ভাৰতীয় নাৰীৰ কাহিনী যিয়ে নিজৰ সপোনক বাস্তৱত পৰিণত কৰিছিল। এই কাহিনী হৰমনপ্ৰীত কৌৰৰ। পঞ্জাৱৰ মোগা নামৰ এখন সৰু চহৰত জন্ম হৈছিল হৰমনপ্ৰীতৰ। সৰুৰে পৰাই তেওঁৰ এটা সপোন আছিল, এদিন ভাৰতৰ জাৰ্চি পিন্ধি দেশৰ বাবে খেলিম। কিন্তু সেই পথ সহজ নাছিল। বহুতে কৈছিল ক্ৰিকেট ছোৱালীৰ খেল নহয়, বহুতে সন্দেহ কৰিছিল, কিন্তু হৰমনপ্ৰীতে কেতিয়াও নিজৰ সপোনৰ ওপৰত সন্দেহ কৰা নাছিল। কঠোৰ অনুশীলন, অশেষ পৰিশ্ৰম আৰু নিজৰ ওপৰত বিশ্বাসে তেওঁক আগুৱাই লৈ গ'ল। 2009 চনত তেওঁ ভাৰতীয় মহিলা দলৰ হৈ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত অভিষেক ঘটায়। তাৰ পিছত বহু বছৰ ধৰি দেশৰ বাবে খেলি গৈছে। সফলতা আহিছে, ব্যৰ্থতাও আহিছে, কিন্তু তেওঁ কেতিয়াও থমকি নাথাকিল। তাৰ পিছত আহিল 2017 চনৰ মহিলা ODI বিশ্বকাপ। অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ছেমি ফাইনেলত হৰমনপ্ৰীত কৌৰে খেলিলে অবিশ্বাস্য 171 ৰানৰ ইনিংছ। সেই ইনিংছে কেৱল ভাৰতক ফাইনেললৈ নিয়া নাছিল, বৰঞ্চ কোটি কোটি ভাৰতীয় ছোৱালীক বিশ্বাস দিছিল ময়ো পাৰিম। কিন্তু বিশ্বকাপৰ সপোন তেতিয়াও অপূৰ্ণ আছিল। 2017 চনত ফাইনেলত পৰাজয় আহিল। বহু মানুহে আশা হেৰুৱাই পেলালে, কিন্তু হৰমনপ্ৰীত কৌৰে আশা এৰি দিয়া নাছিল। তেওঁ বিশ্বাস কৰিছিল এদিন ভাৰতীয় মহিলা দলেও বিশ্বকাপ জিকিব। আৰু অৱশেষত 2 নৱেম্বৰ 2025 নবী মুম্বাইৰ DY পাটিল ষ্টেডিয়ামত হৰমনপ্ৰীত কৌৰৰ নেতৃত্বত ভাৰতীয় মহিলা দলে দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে ODI বিশ্বকাপ জয় কৰে। সেই মুহূৰ্তত কেৱল এটা ট্ৰফি জিকা হোৱা নাছিল, সেই মুহূৰ্তত বছৰৰ পিছত বছৰ ধৰি দেখা সপোনটো সঁচা হৈছিল। হৰমনপ্ৰীতৰ চকুত চকুলো আছিল, কাৰণ সেই ট্ৰফিত আছিল 16 বছৰৰ পৰিশ্ৰম, ত্যাগ আৰু সংগ্ৰামৰ ফল। কিন্তু কাহিনী তাতেই শেষ হোৱা নাই। আজি 2026 চনৰ ICC মহিলা T20 বিশ্বকাপতো ভাৰতীয় দলৰ নেতৃত্ব দিছে হৰমনপ্ৰীত কৌৰে। আৰু এই বিশ্বকাপতেই তেওঁ বিশ্বৰ প্ৰথম ক্ৰিকেটাৰ হিচাপে 200খন আন্তঃৰাষ্ট্ৰীয় T20 মেচ খেলাৰ গৌৰৱ অৰ্জন কৰিছে। এই সাফল্য এদিনতে অহা নাই, ইয়াৰ আঁৰত আছে বহু বছৰৰ কঠোৰ পৰিশ্ৰম আৰু দেশৰ বাবে কিবা কৰাৰ অদম্য ইচ্ছা শক্তি। বন্ধুসকল, হৰমনপ্ৰীত কৌৰৰ জীৱনে আমাক এটা ডাঙৰ শিক্ষা দিয়ে। সপোন দেখা সহজ, কিন্তু সপোন পূৰণ কৰিবলৈ লাগে ধৈৰ্য, সাহস আৰু পৰিশ্ৰম। যদি আজি তোমাৰ জীৱনত বাধা আহিছে, হাৰ নামানিবা, কাৰণ আজিৰ সংগ্ৰামেই কাইলৈৰ সফলতাৰ কাহিনী লিখে। আৰু যিয়ে হাৰ নামানে ইতিহাস শেষত সেই মানুহেই লিখে। হৰমনপ্ৰীত কৌৰ এটা নাম নহয়, এটা অনুপ্ৰেৰণা।